হেল্ল' ফ্ৰেণ্ডসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব বা এডমিট কাৰ্ড কেতিয়া আহিব আৰু ইণ্ডিয়ান আৰ্মিৰ বাবে এটা ভাল খবৰ আহিছে, সেই দুইটা বিষয়ৰ ওপৰত আলোচনা কৰিম। সকলোখিনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ ইণ্টাৰভিউ ABUB ইণ্টাৰভিউৰ কাৰণে অসমৰ সকলো জিলাৰ কেণ্ডিডেটসকলে অপেক্ষাৰে বাট চাই আছে। বহুতেই প্ৰেক্টিছ কৰি আছে, কিছুমানে বহুতো ভাগৰি পৰিছে যে কেতিয়া এডমিট কাৰ্ড মুকলি হ'ব, কেতিয়া ইণ্টাৰভিউ আৰম্ভ হ'ব, তাৰ আশাৰে সকলোৱে বাট চাই আছে। এতিয়ালৈকে এডমিট কাৰ্ডৰ কোনো নটিচ বা কোনো ঘোষণা কৰা নাই চৰকাৰৰ তৰফৰ পৰা বা SLPRBত কোনো ধৰণৰ নটিচ অহা নাই। কালি বহুতে ভিডিঅ' বনাইছে যে অসম পুলিচৰ অফিচিয়েল ছাইটটো শ্ল' হৈ আছে, তাত কিবা মেইনটেনেঞ্চ চলি আছে, এডমিট কাৰ্ডৰ কিবা ভাল খবৰ আহিব পাৰে, সেই বুলি আশাতে বহুতো কেণ্ডিডেটে সেই ভিডিঅ'বোৰো চাইছে। আৰু কালিৰ দিনটোৰ ভিতৰতে বহুতো কেণ্ডিডেটে ভাবিছে যে এডমিট কাৰ্ড আজি মুকলি হ'ব নেকি বা দুই এদিনৰ ভিতৰতে মুকলি হ'ব নেকি। যিসকল কেণ্ডিডেটে অসম পুলিচৰ কাৰণে তৈয়াৰী কৰি আছে, সেইসকল ল'ৰা ছোৱালী ভাগৰি যাব নালাগে। মোৰ মতে এতিয়াও সময় আছে। এই মাহত হয়তো লাষ্টলৈ অসম পুলিচৰ নটিচ আহি যাব পাৰে বা ভাল খবৰ আহি যোৱাৰ চান্স আছে। যিহেতু ইলেকশ্যনৰ পিছতে কাম কাজবোৰ চৰকাৰৰ আৰম্ভ কৰিছে, এই নতুন নতুন আঁচনিসমূহৰ কাম আৰম্ভ কৰিছে। এতিয়ালৈকে দুখনকৈ কেবিনেট বৈঠক হৈ গৈছে। এই দুইখন কেবিনেট বৈঠকত এতিয়ালৈকে অসম পুলিচৰ ৰিলেটেড কোনো ধৰণৰ আলোচনা কৰা নাই আৰু অহা কেবিনেট বৈঠক আৰু দুখন আছে এই মাহতে। এই দুটা কেবিনেট বৈঠকৰ মাজত হয়তো অসম পুলিচৰ বিষয় বা নিযুক্তিৰ বিষয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় ঘোষণা কৰিব কিবা এটা আপডেট। তাৰপিছতে অসম পুলিচৰ অফিচিয়েল ছাইডত হয়তো অসম পুলিচৰ নটিচ আহি যোৱাৰ সম্ভাৱনা আছে। তাৰ আগতেও আহি যাব পাৰে, কিন্তু কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী মহোদয় হয়তো ঘোষণা কৰিব। গতিকে এই সপ্তাহত আৰু দুখন কেবিনেট বৈঠক আছে, সেই দুখন কেবিনেট বৈঠকত হয়তো ভাল খবৰ আহিব পাৰে। সেইকাৰণে সকলো কেণ্ডিডেট ভাগৰি যাব নালাগে, আশাৰে বাট চাই থাকক, প্ৰেক্টিছ আৰম্ভ কৰক, প্ৰেক্টিছ কৰি থাকক, এৰি নিদিব, প্ৰেক্টিছ নকৰাকৈ ঘৰত বহি নাথাকিব। সকলোৱে ৰানিং, লং জাম্প এইবোৰ মাৰি থাকক, কেতিয়াও ষ্টপ কৰি নিদিব। বহুতো ল'ৰা ছোৱালীৰ মুখতে শুনা গৈছে যে নৱেম্বৰত পঞ্চায়ত ইলেকশ্যন আছে, এতিয়া ইণ্টাৰভিউ অসম পুলিচৰ নাপাতে, অহা বছৰলৈ পাতিব। সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। ইলেকশ্যনৰ আগতে হয়তো অসম পুলিচৰ ফিজিকেল টেষ্টটো পাতিব পাৰে, তাৰপিছত হয়তো ৰিটেন টেষ্টটো ইলেকশ্যনৰ পিছত হ'বও পাৰে, সেইটো সম্ভাৱনা আছে। কিন্তু ইণ্টাৰভিউটো ডাইৰেক্ট যে পিছুৱাই দিব সেইটো সম্ভাৱনা খুব কম আছে। যদি ইণ্টাৰভিউটো ইলেকশ্যনৰ আগতে পাতি থয়, তেতিয়াও ল'ৰা ছোৱালীসকলৰ কাৰণে বহুতো এটা সকাহ, বহুতো এটা সুবিধা হ'ব। তেখেতসকলে নিশ্চিন্ত মনে পঢ়া শুনা কৰি থাকিব পাৰিব। গতিকে সকলোৱে প্ৰেক্টিছ এৰি নিদিব, প্ৰেক্টিছ কৰি থাকক, পূৰা ৰানিং, লং জাম্প মাৰি থাকক, ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। অগ্নিবীৰৰ ভাল খবৰটো হৈছে যে অগ্নিবীৰত নিযুক্তিপ্ৰাপ্ত জোৱানৰ কাৰ্যকাল বৃদ্ধি কৰা হ'ব আৰু চৰকাৰ গঠনৰ পাছতেই অগ্নিবীৰক লৈ ভাৰত চৰকাৰে, মোদী চৰকাৰে বৃহৎ সিদ্ধান্ত লৈছে যে অগ্নিবীৰৰ যি কাৰ্যকাল আছিলে, আগতে অগ্নিবীৰৰ 4 বছৰ কাৰ্যকাল আছিলে আৰু সেই 4 বছৰৰ তুলনাত আকৌ আগৰ দৰে ইণ্ডিয়ান আৰ্মিৰ ইণ্টাৰভিউ আগৰ ছিষ্টেমত হ'ব। ইণ্ডিয়ান আৰ্মি আগতে যেনেকুৱা আছিলে, কাৰ্যকাল যিমান বছৰ আছিলে, ইণ্ডিয়ান আৰ্মিৰ দৰে হ'ব। অগ্নিবীৰৰ যিসকল জোৱান নিযুক্তি পাইছিলে সেইসকলৰ আৰু নতুনকৈ যিসকল অগ্নিবীৰৰ আকৌ ইণ্ডিয়ান আৰ্মি যিবোৰ ইণ্টাৰভিউ হ'ব, সেইবোৰত আকৌ আগৰ নিচিনা ইণ্টাৰভিউ হোৱাৰ সম্ভাৱনা আছে পূৰা। গতিকে বৰ্তমান যিসকল অগ্নিবীৰত নিযুক্তি পাইছে, যিসকল কেণ্ডিডেটে, সেইসকলে আগৰ দৰে ইণ্ডিয়ান আৰ্মিত যেনেধৰণৰ ফেচিলিটিবিলাক আছিল, সেই সকলো সুবিধা লাভ কৰিব অগ্নিবীৰ জোৱানসকলে আৰু তেখেতসকলৰ চাকৰি কাৰ্যকাল বৃদ্ধি কৰা হ'ব আৰু সকলো ধৰণৰ সা সুবিধা পাব তেখেতসকলে ইণ্ডিয়ান আৰ্মিৰ ধৰণেই। গতিকে মোদী চৰকাৰৰ এইটো আকৌ বৃহৎ সিদ্ধান্ত লৈছে। গতিকে ভাল খবৰ অগ্নিবীৰৰ, ইণ্ডিয়ান আৰ্মিৰ ৰিলেটেড যিসকল কেণ্ডিডেট আছিল, যিসকলে আশা কৰি থাকে ইণ্ডিয়ান আৰ্মিৰ কাৰণে, সেইসকলৰ কাৰণে এইটো ভাল খবৰ যে আকৌ যিসকলে
ইণ্ডিয়ান আৰ্মিত ইণ্টাৰভিউ দিব খোজে সেইসকলৰ কাৰণে বহুতেই ভাল খবৰ। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।